আজি কিছুদিন আগৰ পৰা মই ৩-৪টামান কবিতা লিখিছো যেতিয়া কঠিয়াৰ ওপৰত যেটা বুলডোজাৰ চলাইছিল সেইখিনি সময়ত মই এটা কবিতা লিখিছিলো কালে কোৱা কথা বুলি এটা কবিতা লিখিছিলো অলপতে লিখিছো সাধু শুনাৰ সময় বুলি কবিতা লিখিছিলো কিন্তু যিসকলে আজি প্ৰতিষ্ঠান বিৰোধিতাৰ নামত এই যে কঠিন কঠিন বা যিকোনো কথা বুজে কবলৈ লৈছে তেওঁলোকে কিন্তু সেই কবিতা কেইটাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কোনো ধৰণৰ মাত দিয়া নাই মই তেওঁলোক দুখ নিদিও মই ভাবো যে তেওঁলোকৰ সেইখিনি যিখিনি বৌদ্ধিকতাৰ প্ৰয়োজন আছে সেইখিনি অভাৱত তেওঁলোকে তাৰ গভীৰৰ অৰ্থ হয়তো তেওঁলোকে বুজি পোৱা নাই কিছুমান মানুহৰ কাৰণে বা কাৰোবাৰ কাৰণে ছবি এখন আঁকি আকৌ লিখি দিব লগা হয় যেটো আম তলত মই লিখি দিলো এইটো আম নহলে বুজিয়ে নাপায় সমালোচনা এটা বেলেগ আৰু অশালীনতা এটা বেলেগ মই আইডেন্টিফাই কৰিছো কোন সেইবোৰ মানুহ যিসকলে প্ৰতিষ্ঠান বিৰোধিতাৰ নামত যিসকলে অশ্লীলতাৰ আশ্ৰয় লয় মোৰ কাৰণে বৰ ভাল হ'ল আৰু বোধ কৰো প্ৰতিষ্ঠান বিৰোধী ঢৌ কাউণ্টাৰ কৰিব খোজা শক্তিবোৰ